আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আপোনালোকৰ দোৱা আশীৰ্বাদত আজি মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এই ভিডিঅটো হয় ঈদৰে ভিডিঅ কেতিয়াবা এখিনি ভিডিঅ কৰি ৰখা ভালেমান দিনে হল আজিহে সময় পাইছো এডিটিং কৰি দিবৰ কাৰণে কবৰ নোৱাৰো কি হৈছে আজিকালি ইমানেই ব্যস্ততাৰ দিনবোৰ পাৰ হৈছে নহয় কিন্তু তথাপিতো আশা কৰিছো ভিডিঅটো আপোনালোকে হেকলৈকে স্কিপ নকৰাকৈ চাব বুলি আৰু আপোনালোকে ভাবিছে এইবোৰনো মই কি দেখাই আছো ফুলবাৰীখননো কিয় দেখাই আছো মই যেহেতু ঈদ আছে ন কাইলে আৰু হে মই গোটেই ফুলবাৰীখন অলপমান সাফা কৰি ললো আৰু ফুলবাৰীখন সাফা চিকুন কৰি উঠাৰ পিছত এতিয়া বাৰীলে আহিলো মায়া দেখিছে মই নিজে ৰুৱা জিকা হয় দেই মানুহজন আৰু মই মিলি পিনে কৰিছিলো এয়া তিয়হ কেটামানো পালো জিকা এয়া ধুনিয়াকে লাগিছে এবাৰ জিকাবোৰ আৰু ভাত কেৰেলা এটাই পালো এখিনি বাৰী এখিনি যদি চিঙি নল নহলে বুঢ়া হৈ যাব এখিনি চিঙি মেলি লৈ এতিয়া মই ভিতৰলে আহিলো আৰু এই কামখিনি মই বেটা বেটিহঁতক স্কুললে পঠিয়াই এওঁলোকক বিদায় কৰিহে এতিয়া মই আহিছো বাহিৰৰ কামখিনি শেষ কৰি ভিতৰত আহিছো আৰু কাপোৰখিনি তিয়াই লৈ মই গা পা ধুই সিধা পাকঘৰলৈ আহিলো ঈদৰ যা যোগাৰ কৰিবৰ কাৰণে এয়া দেখিছে নহয় কেক ফেটি আছো কেক এটা বনাম ঈদত যেহেতু বনোৱা নাস্তা মই খুবেই পছন্দ কৰোঁ মই যিমান কাম থাকিলো মই কিন্তু এনেদৰে ঘৰতে নাস্তাবোৰ বনাওঁ আৰু এয়া এটা কেক অলৰেডি হৈ গ'ল কেকটো ইমান ধুনিয়াকে ফুলিছে ইমান খৰখেদাৰে কামবোৰ কৰিছো না ভাবিছিলো কি জানি কেকটো কিবা খেলিমেলি হ'ব বুলি কিন্তু নহয় ধুনিয়াকে কেকটো ফুলি উঠিলে আৰু এটা বনাম এতিয়া যেহেতু এটা কেকেদি নহয়গে আৰু এটা বনাম আৰু লগতে মই বনাই আছো আনফালে এয়া খেজুৰিখিনি হানি থৈ দিছিলো আৰু ৰাতিপুৱাতে এখিনি হানি মেলি থৈ দিছিলো আৰু এতিয়া হাৰ্ট শেপত ডিজাইন কৰি পিনে এতিয়া ফ্ৰাই কৰি আছো আৰু আনফালে নাৰিকলখিনি কালি ৰাতিয়ে কৰি থৈ দিয়া এতিয়া পিঠা বনাবৰ কাৰণে এখিনি ভাজি ৰেডি কৰি থওঁ নহলে এখিনি বেয়া হৈ যাব খাবলে কিবা এটা নাৰিকলৰ গোন্ধ আহে যে হেয়া মই নাৰিকলখিনি ভাজি ৰেডি কৰি লৈছো ভাজি থৈ দিলে তেতিয়া নাৰিকলখিনি সোনকালে বেয়া নহয় ফ্ৰিজত থৈ দিলে মানে আৰু এয়া খেজুৰি গিটা ধুনিয়াকে ফুলিছে দেই খাবলেও কিন্তু খুবেই সোৱাদ হৈছিলে আৰু আনফালে আকৌ দুপৰীয়া সাজ ৰেডি কৰিছো দুপৰীয়া সাজটো ৰেডি কৰিবই লাগিব ন ঈদৰ যা যোগাৰ লাগি থাকিলেতো নহব যেহেতু বেটা বেটিও স্কুলৰ পৰা আহিবলৈ সময় হৈ গৈছে আৰু হে ভাবিলো সোনকালে দুপৰীয়া সাজ ৰেডি কৰি লওঁ আৰু আজি দুপৰীয়া সাজত মাছৰ এখন বইল আঞ্জা বনাইছিলো আৰু এই আঞ্জাখন খাবলৈ ইমানেই সোৱাদ হৈছিলে মই কিন্তু ইয়াৰ ৰেচিপিটো মই ভিডিঅ' কৰি নাৰাখিলো কাৰণ সময়ৰ নাটনি হোৱাৰ বাবে ওপৰেহে কিনো কৰিছো ভিডিঅ'বোৰহে কৰি ৰাখিলো একেবাৰে তেল নোহোৱাকে এই মাছৰ আঞ্জাখন বনাইছিলো এনেদৰে খাই ইমান ভাল লাগে নহয় ভাবিলো যেহেতু ইমান গৰম পৰিছে আৰু বৰ বেছি মা মছলাবোৰ গৰমত খাবলৈ মন নাযায় এনেকুৱা বইল এখন আঞ্জা হলে ভাতগিটা খাই খুবেই ভাল লাগে আৰু হে ভাবিলো আজি মাছখিনি এনেদৰে একেবাৰে তেল নোহোৱাকে মই বইল বনাইছো দেই অকণমান ইয়াত তেলৰ ব্যৱহাৰ নাই কৰা আৰু খাবলৈ যে খুবেই সোৱাদ হৈছিলে তাৰ এইফালে মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল গধূলিলে আহিলো আমি অলপ বজাৰ কৰিবৰ কাৰণে যেহেতু ঈদৰ সময়ত বহুত বস্তুৰ দৰকাৰ পৰে কাৰণ ঈদৰ পিছত যেহেতু আলহী দুলহী বহুত আহি থাকে কিন্তু কিবা বস্তুৰ দৰকাৰ হলেও বজাৰ আহিবলৈ সময় অংকবোৰ নিমিলে হে এওঁ কলে বলা বজাৰবোৰ কৰি লওঁ আমি দুইজনে ওলাই আহিলো তিনচুকীয়াৰ ফালে আৰু সিধা আহিয়ে যি বস্তুৰ দৰকাৰ আছিলে সকলোবোৰ বস্তু বজাৰ কৰি ললো আৰু এই বজাৰখিনি একেবাৰে খৰখেদাকে কৰিছো জানেনে কাৰণ হাতত সময় একেবাৰে নাই যেহেতু ঘৰলৈ গৈ মোৰ ভালেমানখিনি কাম বাকি আছে সেই কামখিনি কৰি যাতে সোনকালে আজৰি হ'ব পাৰো মোৰ মনত অকল হেতুৱে চিন্তা কেনেকৈ এইখিনি বজাৰ সোনকালে হৈ যায় হেতুৱে চিন্তা কৰি একেবাৰে খৰখেদাকে বজাৰখিনি কৰিছো আৰু এয়া বজাৰখিনি কৰা হৈ গ'ল এতিয়া বিল ৰেডি কৰি আছে আৰু বিলখন হৈ যোৱাৰ পিছত আমি পেমেন্ট কৰি আৰু ইয়াৰ পৰা ওলাম সিধা ঘৰলৈ আৰু ঘৰলৈ আহি একেবাৰে ৰখা নাই দেই সিধা পাকঘৰতে সোমাইছো বজাৰখিনি এনেকৈ থলো এওঁ ক'লো যে মোক অকমান হেল্প কৰি দিয়া বজাৰখিনি সামৰিবৰ কাৰণে তেওঁ বজাৰখিনি সামৰাত মোক হেল্প কৰি দিলে আৰু লগালগ মই এফালে নাৰিকল যে দিনৰ ৰেডি কৰি ৰাখিছিলো সেইখিনি মই এতিয়া পিঠা বনাই আছো
গোটেইখিনি নাৰিকলেৰে মই পিঠা নবনালোঁ কাৰণ কেইটামান মই ভাবিলোঁ চুজিৰ লাডু কেইটামানো বনাম যিহেতু নাৰিকল দি চুজিৰ লাডু খাই খুব ভাল লাগে সেয়ে অকণমান চুজিৰ লাডু বনাই লওঁ বুলি ভাবিলোঁ আৰু এয়া সেইখিনিও ৰেডি কৰি লৈছোঁ বহুত বেছি নাই কৰা কাৰণ মই লাডু বনাব নোৱাৰোঁ একেবাৰে হাতৰ তলুৱাখন পৰি যায় যিহেতু চুজিৰ লাডু গৰমে গৰমে বনাবলৈ লাগে সেইকাৰণে বহুত বেছি নাই বনোৱা কেইটামানে বনাইছোঁ আৰু এয়া চুজিৰ লাডু হৈ গ'ল আৰু দেখিবলৈ যিমান ধুনীয়া দেখাইছে ন খাবলৈও খুব সোৱাদ হয় কিন্তু চুজিৰ লাডু আৰু আজি একেবাৰে আপোনালোকক ঈদৰ দিনাখন লগ পাইছোঁ আৰু এতিয়া ৰাতিপুৱা সময় 5টা বাজিছে আৰু মোৰ ফালৰ পৰা সকলোৱে ঈদৰ শুভেচ্ছা থাকিলে যিহেতু আজি কুৰবানী ঈদ আৰু এইবাৰ ঈদটো আমি ইয়াত নকৰোঁ মানে মোৰ মাহঁতৰ ঘৰলৈ যাম তাতে দিনটো পাৰ কৰিম আৰু ইয়াত ইমান ভালো নালাগে কুৰবানী ঈদৰ দিনাখন সেই ভাবিলোঁ এবাৰ মাহঁতৰ ঘৰলৈ যাওঁ তাত ভাল লাগিব আৰু যিমান পাৰোঁ সোনকালে কামবোৰ আজৰি কৰি ৰেডি হৈ ওলাবলৈ লাগে আৰু এতিয়া সময় 5টা বাজিছে আৰু কাম বনবোৰ কৰাৰ মাজতে এইফালে বেটিয়ে নিজৰ হাতৰ মেহেন্দিৰ এটা ভিডিঅ' কৰি ৰাখিছিলে ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি ধুনীয়াকৈ মই আঁকি দিছিলোঁ তাইকে মেহেন্দিখিনি বৰ ধুনীয়া ৰং উঠিছে আৰু কাম বনবোৰ আজৰি কৰিয়ে আমি ওলাই আহিলোঁ মাহঁতৰ ঘৰৰ ফালে আমি ক'ৰ পৰা ক'ত পাই গ'লোঁ চোৱা সিহঁতি নাই আজি ঈদৰ দিনাখন ইমান দেৰিলৈকে শুই আছে আমিতো আহি পাই গ'লোঁ ইনশাল্লাহ আমি আহি গ'লোঁ ঈদ খাবলৈ আৰু মানুহবোৰ শুই আছে যে এইফালে আব্বা আহি গ'ল ঈদৰ নামাজ পঢ়ি চবতকৈ আগে আব্বাই আহিছে কি হ'ল চালাম দিয়া আকৌ পিছে পিছে আহি আছে ৱালেকুম আসসালাম ৱালেকুম আসসালাম এইফালে আমাৰ জাৰা বেটিয়ে মোক মেহেন্দি আঁকি দিছে যিহেতু মাকে আঁকি আছিলে মোৰ হাতখনত ধুনীয়াকৈ এনেদৰে মেহেন্দিখিনি মাকে আঁকি থকাৰ পৰা তাইক লাগে বোলে তাই আঁকি দিব তাই হেনো ধুনীয়াকৈ মেহেন্দি আঁকিবলৈ জানে আৰু ইমান ধুনীয়াকৈ তাই টিউবটো ধৰি লৈছে চাওকচোন তাই মোক বোলে আঁকি দিয়ে ধুনীয়াকৈ সেইকাৰণে ইমান জিদ কৰি আছে তাইক দিছোঁ অকণমান হয় তাই কিনো আঁকে আঁকক বুলি যাতে তাইৰ মনটো শান্তি হওক লিপষ্টিকটো খাই দিলোঁ লিপষ্টিক খাই দিলা কাজলখিনি চকু পানী দি গুচি গ'ল চাওঁ কাজলখিনি চকু পানীত গুচি গ'ল কিমান চকুৰ পানী ওলোৱা এতিয়া তাই নিজেও হাতে ভৰিয়ে গোটেইখন মেহেন্দি লগাই লৈছে নখত ইমান ধুনীয়াকৈ মেহেন্দি লগাইছে দেখিছে নহয় তাই আমাক লগোৱা দেখি তাই শান্তি নাই তাইও লগাব বোলে আৰু নিজে লগাব তাই আমাক লগাবলৈ নিদিয়ে তাই চব নিজে লগাব গোটেই আঁকি মেলি আদায় কৰিছে গোটেইখন দিনটো মাহঁতৰ ঘৰত পাৰ কৰি এতিয়া গধূলি ঘৰলৈ ওলাই আহিলোঁ আৰু আহি ভাবিলোঁ কাকাবহঁতৰ ঘৰত সোমাই কাকাবক ঈদৰ চালাম দি যাওঁ আৰু ইয়াতে লগ পাই গ'লোঁ বাৰটাৰ ল'ৰাটোক সি আহিছিলে তাৰ ককাই ভাইকেইটাৰ লগত একেলগে আৰু এতিয়া একেবাৰে নেক্সট দিনাখন এইফালে লগ দেখাইছোঁ আপোনাক এয়া আমাৰ নাতিজনীয়ে আহিছে ভাগিন বোৱাৰীজনী ভাগিনটো আহিছে আৰু তাই ৰুমত খেলি আছিলে আৰু সৰুকৈ এটা ধুনীয়াকৈ ভিডিঅ' ক্লিপ এটা তাইক কৰি ৰাখিছিলোঁ তাই যিহেতু গান শুনি আছিলে আৰু গানৰ লগে লগে তাইও গাই আছিলে সেইকাৰণে আপোনালোকক মই গান শুনি থকাৰ কাৰণে সেইখিনি শুনাবলৈ নোৱাৰিলোঁ ভিন্দি গেঞ্জি পিন্ধি থকাকৈ উঠাইছোঁ মই কৰক বহুত দেৰি হৈছে বোৱাৰীজনী আম্বা আৰু এতিয়া ৰেডি কৰি খাবলৈ বহিছোঁ আৰু আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি